নগাঁৱৰ ঢাকাইপতিৰ নাম ৰূপকোঁৱৰ চক কৰাৰ পিছত প্ৰথমবাৰৰ বাবে মই দেখুৱাইছোঁ এয়া নগাঁৱৰ ঢাকাইপতিত যি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিৰ কাষত বৰ্তমান এয়া বন্তি প্ৰজ্বলন কৰি আজি এই নাম যি ইয়াত দিয়া হৈছে আৰু মই দেখুৱাইছোঁ এয়া বৰ্তমান ঢাকাইপতিৰ যিখন ব্যৱসায়ী তেওঁলোকে বিধায়ক ৰূপক শৰ্মাক আদৰণি জনাইছে আৰু এয়া আমি দেখুৱাইছোঁ বৰ্তমান নগাঁৱৰ ঢাকাইপতিৰ পৰা ঢাকাইপতিৰ যি ৰূপকোঁৱৰ চক নতুন নাম হৈ পৰিল আৰু আজি ঘোষণা কৰাৰ পিছতেই আজি যি পুৰণি যি নাম আছিল ঢাকাইপতি সেয়া নাইকিয়া হ'ল আৰু মই দেখুৱাইছোঁ বন্তি প্ৰজ্বলন কৰি ৰূপকোঁৱৰ চকৰ শুভাৰম্ভণি কৰা হৈছে আৰু যি এটা পুৰণি যি অঞ্চল নগাঁৱৰ ব্যস্ত অঞ্চল আৰু যি নগাঁৱৰ এই যি ইয়াত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিৰ নামেৰেই যি আজি ৰূপকোঁৱৰ চক দিয়া হৈছে তাক লৈ যথেষ্ট আনন্দিত আৰু মই দেখুৱাইছোঁ এখন বৰ্তমান ইয়াত বেনাৰ আঁৰি দিয়া হৈছে ৰূপকোঁৱৰ চকৰ এয়া চাওক ৰূপকোঁৱৰ চক নগাঁও এয়া আজিৰ পৰা নতুনকৈ নাম হৈ পৰিল ৰূপকোঁৱৰ চক নগাঁও আৰু এয়া বিধায়কগৰাকীয়ে ৰূপকোঁৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি বৰ্তমান শুভাৰম্ভণি কৰিছে ৰূপকোঁৱৰ চকৰ আৰু আমি নিউজ 18 অসম নৰ্থইষ্টৰ দৰ্শকলৈ দেখুৱাই আছোঁ এয়া যি ৰূপকোঁৱৰ চকৰ যি শুভাৰম্ভণি কৰা হৈছে বিধায়ক ৰূপক শৰ্মা লগত নগাঁও যি পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ আছে উপ পৌৰপতি সীমান্ত বৰা আছে লগতে নগাঁৱৰ সমাজ জীৱনৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি আছে আৰু সকলোৱে বৰ্তমান আজি এয়া আমি দেখুৱাইছোঁ বৰষুণ যথেষ্ট বতৰ বেয়া তথাপি প্ৰতিকূল বতৰকো নেওচি সকলোৱে আজিৰ এই অনুষ্ঠান ভাগ সমাপন কৰিবলৈ ওলাই আহিছে আৰু এয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিছে আৰু তাৰ পিছতে বৰ্তমান ইয়াত শুভাৰম্ভণি হৈছে আৰু এয়া বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে নগাঁৱৰ ঢাকাইপতিক ৰূপকোঁৱৰ চকলৈ পৰিৱৰ্তিত কৰা হৈছে আমি বিধায়কগৰাকীৰ সৈতে কথা পাতিম বিধায়ক ৰূপক শৰ্মা আছে আৰু বিধায়ক ৰূপক শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আছে সকলোৰে মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম কিন্তু মই এটা কথা পুনৰ কৈছোঁ যে আজি যি নগাঁৱত যি এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল আজি 2 দিন পূৰ্বে তাৰ পিছতে নগাঁৱৰ ৰাইজে দাবী কৰিছিল যে এই ঠাইটুকুৰাৰ নাম সলনি কৰিব লাগে কাৰণ বাংলাদেশৰ ৰাজধানীৰ নামেৰে ঢাকাৰ নামেৰে ঢাকাইপতি হৈছিলে যি বাংলাদেশৰ নগাঁও বা অসমৰ সমাজ জীৱনত কোনো ভূমিকা নাই আৰু শেহতীয়াভাৱে বাংলাদেশত যিসমূহ কৰ্মকাণ্ড হৈছে ভাৰত বিৰোধী তাক লৈ পেলাই সকলোৱে বিৰোধিতাই কৰে গতিকে আজি জিলা আয়ুক্তগৰাকীয়ে কৈছিলে যিখন দেশৰ আমাৰ দেশৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি নাই সেই দেশখনৰ ৰাজধানীৰ নামেৰে কিয় নামাকৰণ কৰা হ'ব গতিকে বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আহিছে আমি তেওঁৰ পৰা পুনৰ জানিবলৈ চেষ্টা কৰিম আনুষ্ঠানিক শুভাৰম্ভণি ইতিমধ্যে হৈছে আৰু আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি আপুনি ৰূপকোঁৱৰ চকৰ যি নাম শুভাৰম্ভণি কৰিলে আৰু এতিয়াৰ পৰা ঢাকাইপতি গুচি ৰূপকোঁৱৰ চক হ'ল কি কয় আজি আমি সকলো নগাঁওবাসী ৰাইজৰ কাৰণে এটা আনন্দৰ বতৰা গৌৰৱৰ কথা যে এই ঢাকাইপতি চক আজিৰ পৰা ৰূপকোঁৱৰ চক নামেৰে আমাৰ জনাজাত হ'ল পৰিচিত হ'ল আৰু সেইকাৰণে এই অঞ্চলত থকা আমাৰ যি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি আৱক্ষয় মূৰ্তি আছিলে তাত আজি মাল্য প্ৰদান কৰা হ'ল তাত আজি আমাৰ বন্তি প্ৰজ্বলন কৰা হ'ল যদিও বতৰটো বেয়া দেখা পাইছে আপোনালোকে যে নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত আমাৰ কেইবাটাও অনুষ্ঠান কেইবাগৰাকীও ব্যক্তি আমাৰ মাজত আছে যথেষ্ট সংখ্যক আজি সমাগম হৈছে নগাঁও সাহিত্য সভাৰ পৰা আৰম্ভ কৰি মাৰোৱাৰী সন্মিলনৰ পৰা নগাঁও ভোগালী উৎসৱ সমিতিৰ পৰা আৰম্ভ কৰি পেলাই চেম্বাৰ্ছ অফ কমাৰ্চ লগতে আমাৰ সংগীত শিল্পী মঞ্চ নগাঁও পৌৰসভা যথেষ্ট সংখ্যক অনুষ্ঠান আৰু ব্যক্তি বিশেষে আহি পেলাই আজি আমাৰ এই কাৰ্যত সকলোৱে সহযোগ কৰিছে আৰু সকলোৱে একেমুখে ধন্যবাদ জনাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে আজি কেইদিনমান আগতে তেওঁ আমাৰ জিলা আয়ুক্ত মণ্ডলত যি নিৰ্দেশ দিছিলে সেই নিৰ্দেশৰ লগে লগে খুব অতি সোনকালে আজি যিহেতু আমাৰ ৰূপকোঁৱৰ নামেৰে ৰূপকোঁৱৰ চক নামেৰে এই ঠাইটুকুৰা পৰিচিত হ'ল ইয়াত দেখা পাইছে আপোনালোকে যে ইয়াতেই আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিটো আৱক্ষয় মূৰ্তি আছিলে আৰু ইয়াতে সদায় শিল্পী দিৱসো হয় অনুষ্ঠানবিলাকো হয় আৰু যথেষ্ট সংখ্যক লোক আহি পেলাই ইয়াত শিল্পী দিৱস পাতেহি গতিকে ইয়াত সেই পৰিৱেশটো আছে কাৰণে এটা ঐতিহ্যমণ্ডিত ঠাই সেইকাৰণে ইয়াৰ ঠাইৰ নামটুকুৰাও আমাৰ ৰূপকোঁৱৰ চক হিচাপে পৰিচিত হ'ল আপোনালোক এইখিনি আমি জনাই থওঁ যে ইতিমধ্যে এই যিটো আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিটো আৱক্ষয় মূৰ্তি আমি সেই মূৰ্তি পূৰ্ণাংগ মূৰ্তি বনাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে আমি আগন্তুক সময়ত আৱক্ষয় মূৰ্তিৰ ঠাইত যি পূৰ্ণাংগ মূৰ্তি এটি সুন্দৰ মূৰ্তি আমি ইয়াত স্থাপন কৰিম দ্বিতীয়তে এই ঠাইটুকুৰা যদি ব্যৱসায় আমাৰ ঠাই ইয়াত যাতে সকলো ফালৰ পৰা যাতে সুবিধা হয় ষ্ট্ৰীট লাইটৰ পৰা আৰম্ভ কৰি নলাৰ ব্যৱস্থা সুন্দৰ হয়
পথৰ ব্যৱস্থা সুন্দৰ হয় অতি শীঘ্ৰে আমি তাৰো ব্যৱস্থা কৰিম যাতে তেখেতৰ নামৰ লগত মিলাকে এই ঠাইটুকুৰা যাতে সুন্দৰ হয় আৰু নগাঁওবাসী ৰাইজ ইয়ালৈ আহিব পাৰে এটা সুন্দৰ পৰিৱেশ হয় তাৰো ব্যৱস্থা কৰিব পাৰিম আৰু আমাৰ আৰু এটা মন আছে যাতে সন্ধিয়া যাতে পাৰিলে যাতে জ্যোতিপ্ৰসাদত যাতে আমি গানো যাতে বজাব পাৰোঁ যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে শুনে বা শিকে ৰূপকোঁৱৰৰ বিষয়ে তাৰ যাতে ব্যৱস্থা আমি আজি আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰিছোঁ নিশ্চয় আৰু যথেষ্ট বতৰ বেয়া আৰু আমি দেখুৱাইছোঁ বৰ্তমান তাৰ মাজতো কিন্তু প্ৰতিকূল বতৰকো নেওচি এইভাগ কাৰ্য সমাপন হৈছে আৰু কেইবাটাও ঘোষণা কৰিলে ইয়াত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ'ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি নামৰ সৈতে খাপ খোৱাকৈ সুন্দৰকৈ সজোৱা হ'ব লগতে সন্ধিয়াৰ ভাগত যদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত এইখন ৰূপকোঁৱৰ চকত বাজি থাকে তাৰ ব্যৱস্থা কৰিব নগাঁও পৌৰসভাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ